আমি বিভিন্ন সময়ত আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত কথাখিনি আলোচনা কৰিছোঁ আৰু তেওঁলোকে আমাক বিভিন্ন সময়ত পৰামৰ্শ দিছে যে কংগ্ৰেছ দলৰ প্ৰথম পৰ্যায়ৰ তালিকা প্ৰাৰ্থীসকলৰ এই মাহৰ শেষৰ ফালে প্ৰকাশিত হ'ব লাগে আৰু এই ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় নেতৃত্বই আমাক জনাইছে যে যি সময়ত আমাৰ প্ৰাৰ্থী তালিকা বা আমাৰ এটা যি প্ৰক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ স্তৰত শেষ হ'ব, আমি দিল্লীত গৈ যেতিয়াই বিচাৰোঁ আমাৰ মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, কে.চি. বেণুগোপাল ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতি, তেওঁলোকে যেতিয়া আমি বিচাৰোঁ তেওঁলোকে বহিব প্ৰস্তুত হৈ থাকিব আৰু এই মাহৰ শেষৰ ফালে আমাৰ প্ৰথম পৰ্যায়ৰ তালিকা তেওঁলোকে মুকলি কৰিবলৈ তেওঁলোকে প্ৰস্তুত হৈ আছে।